So hello guys, welcome back to my YouTube channel. আৰু কন্টেন্ট নাই পোৱা এইকেইদিন, so হলো মানে ভিডিওটো দিবলৈ চেষ্টা কৰি আছো কাৰণ মোৰ ৱাচ টাইমটো কমপ্লিট কৰিব লাগে আৰু ৱাচ টাইম কমপ্লিট হ'বলৈ হৈ আছে। বাকি আজি ডিউক আৰু ডমিনাৰ বিষয়ে ভিডিও এটা বনাব বুলি ভাবিলো। পুৰা ৰ'দ দি আছে দেখিছা, ইমান ৰ'দত তোমালোকৰ কাৰণে মই চোতালত পুৰা ভিডিও এটা বনাব বুলি ভাবিছো। আৰু এতিয়া মেইন কথা ইঞ্জিনলৈ আহিম। ডিউক আৰু 250 ডিফাৰেন্স আৰু 248.77 cc একে সেম দুটা ডিউক আৰু ডমিনাৰ থাকে 250 সিৰিজৰ, কিন্তু তাৰ পাৱাৰটো অলপ বেছি থাকে। ইনিচিয়েলটো তাৰ বেছি আছে কিন্তু, আৰু সি তেলটো কম খায় আৰু মোৰখন তেলটো বেছি খায়, কিন্তু এইটো সঁচা কথা। ডমিনাৰে ডিউকতকৈ তেল বেছি দিয়ে। আৰু বাইকখন মানে অকণমান লেতেৰা হৈ আছিলে, এনেই পানী মাৰিলোঁ খালি, হ'লেও এইবিলাক দেখিছাই তোমালোকে লেতেৰা হৈ আছে। আৰু তাৰ হৈছে এক্সজষ্ট নইজটো মানে ইয়াতকৈ কম, ডাবল এইটো হোল থকাৰ কাৰণে ডমিনাৰখনৰ মানে মাতটো বেছি দিয়ে আৰু ডিউকৰ নৰ্মেল চাউণ্ড। তো সেইকাৰণে আৰু ডমিনাৰখন চলাই ভাল লাগে, কমফৰ্ট এটা আছে। ডিউকখন খালি ইমান কমফৰ্ট নাই, সেইটো মানে লং জাৰ্ণিৰ কাৰণে অলপ বেয়া আৰু খালি চিটি ৰাইডৰ কাৰণে ভাল, আৰু এখন আকৌ চিটি ৰাইড কৰিলে বেয়া। চ' সেইটোৱে। আৰু পাৱাৰৰ ক্ষেত্ৰততো ক'লোৱে মই, ডিউকৰ বেছি পাৱাৰ আছে। আৰু কিন্তু এক্সজষ্ট নইজ মানে যেতিয়া এইটো খোলা হ'ব তেতিয়া কিন্তু ইয়াৰ মাতটো অলপ বেছি দিয়ে। আৰু তোমালোকে যদি ডিউক ল'ম বুলি ভাবিছা তেন্তে দুইখনো বেষ্ট বাইক হয় আৰু ডমিনাৰ বেষ্ট বাইক। কিন্তু এতিয়া ডিউক অল্ড মডেলখন নাই, অল্ড মডেলখনৰ কথা কৈ আছোঁ মই, আৰু এতিয়া ডমিনাৰ অল্ডখন নাই। চ' তোমালোকে এতিয়া কোনটো ভাল দেখা এতিয়া। আৰু বাকী যোনখন জেন 3 সেইখনো ভালেই আছে 250, কিন্তু সেইখন মানে স্পীডটো বহুত বম স্পীড, মানে হেভি স্পীড পুৰা। আৰু বাকী আৰু কি লাগে ভিডিঅ' তোমালোকে কমেণ্টত জনাবা। আৰু ক'ব গ'লে ডিউকখন মোৰ বেছি ভাল লাগে ডমিনাৰখনতকৈ, আৰু সেইটোৱে। আৰু খালি ডিউকৰ প্ৰব্লেম বহুত আছে আৰু কেতিয়াবা বস্তু বহুত দামো লয়। চ' সেইকাৰণে মই মানে দুইখনকো ভাল নকওঁ, দুইখনকো বেয়া নকওঁ। দুইখনো কেটিএমৰ চবেই নিজৰ নিজৰ জেগাত বেষ্ট। ডিউকখনো ভাল, ডমিনাৰখনো ভাল, কিন্তু দুইখনৰ ভিতৰত কোনোবা এখনতো মই চইচ কৰিবই লাগিব। চ' মই ডিউক চইচ কৰিম, ডিউক 250। ডিউক 250 মানে ডমিনাৰতকৈ বেষ্ট। আৰু কিন্তু ক'ব গ'লে মানে মোক যদি মোৰ মানে ড্ৰিম বাইক ডিউক আছিলে, চ' পিছতহে মই ডমিনাৰ ভাল পাইছোঁ। বাকী মোৰ অপিনিয়নটো সেইটোৱে হ'ব, কিন্তু ডমিনাৰো কিন্তু কম নহয়। একদম পূৰা ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত গৰম দিছে। আৰু লুকছৰ কথা আহি পৰে ডমিনাৰ 250 আৰু ডিউকৰ ওপৰত। চ' লুকছ দুইখনৰ চেম নহয় বাৰু, কিন্তু ডমিনাৰ দেখিছা লুকছটো আৰু ডিউকৰ লুকছটো তোমালোকে দেখিছা, কিন্তু মানে ডিউকৰ লুকটো মোক বেছি ভাল লাগে, কাৰণ বেক চাইডৰ পৰা, ফ্ৰণ্ট চাইডৰ পৰা, চাইডৰ পৰা একদম মানে ডিউকৰ লুকটো বহুত বেলেগ, মানে ভাল লগা। তাৰ এইবিলাক দেখিছা তোমালোকে, যোনবিলাক এইবিলাক মানে তাৰ বডি পাৰ্টবিলাক মানে ইপাৰ সিপাৰ দেখিব আগতে, আৰু সেইকাৰণে ভাল লাগে। আৰু ডমিনাৰ লুকছটো কিন্তু বেয়া নহয়, এখন একদম মানে শকত মকত দেখে, এখন পাতল মাতল দাং খোৱা দেখে অলপ। তো সেইখনৰ লুকছটো মোক বেছি ভাল লাগে ডমিনাৰতকৈ। বাকী ডমিনাৰখন যদি তোমালোকে যদি বোলে বেক চাইডৰটো খুলি দিয়া তেতিয়াহ'লে এখনো ভাল লাগে, নলগা নহয়। আৰু ডিউকৰ বেক চাইডে লাগি থাকিলেও ভাল নালাগে মদগাখন। আৰু ডমিনাৰখন তোমালোকে যদি ভালকৈ মডিফাই কৰিব পাৰা, ডমি ভেলি কিট কিবা কিবি লগাই মেলি, তেতিয়াহ'লে সেইখনো ভাল হৈ যায় বাৰু। এইবিলাক জাল চাল ওলমাই থোৱা আছে, এইবিলাক ইগন'ৰ মাৰিবা তোমালোকে। আৰু এতিয়া তোমালোকে ইমানৰ পৰা চেক কৰিবা, ইমানৰ পৰা ডিউকখন যদি দেখালোঁ হয় নহয় আৰু ডেঞ্জাৰ লাগিলে হয়, কিন্তু ডমিনাৰখন ইমান ডেঞ্জাৰ নালাগে। কিন্তু এইখনো খাতৰা হয়, মানে এখনো বেয়া নহয়, কিন্তু মোৰ ডিউকখন বেছি প্ৰিয়। আৰু কমেণ্টত সুধি আছিলে MT ভাল লাগে নাই, MTখনো ভাল লাগে, মাইলেজৰ কাৰণে MT বেষ্ট বাইক আৰু ষ্টানৰ কাৰণে বেষ্ট বাইক মানে। চ' আৰু কি নেক্সট কি বাইকৰ ভিতৰত মানে ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিবা। মানে মই যোন কেইখনৰ বাইকৰ কথা জানো সেইকেইখনৰ কথা ক'ম। আৰু 400 আৰু 250 কিবা লাগে যদি কমেণ্টত জনাবা। আৰু নতুনকৈ যোনে চাই আছা ছাবস্ক্ৰাইব মাৰি দিবা। ঠিক আছে, বাই বাই গাইছ।